ওকে তো আজিৰ প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে তে সুধিছে যোৱা বছৰ প্ৰশ্ন এটা আহিছিলে এয়া আহ, এখন নগৰত নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি হয় বুলি কৈছে নগৰখনৰ বৰ্তমান জনসংখ্যা 1000 হলে 3 বছৰৰ পাছত ইয়াৰ জনসংখ্যা কিমান হ'ব তো ইয়াৰ 3 বছৰৰ পিছত জনসংখ্যা কিমান হবে ওলাবলৈ আমি আহ, কেইখান হ'ব ইয়াতে কি কৈ আছিলে চৰি তো 3 বছৰৰ পিছত বুলি কৈছে তো ইয়াতে কিমান হ'ব 1000 লিখিলো ওকে তো আমাৰ ৰেসপেক্ট কিমানত দিছে 1000 তো কিমান পাৰ্চেন্ট কে বাঢ়িব বুলি কৈছে বৃদ্ধি হয় বুলি কৈছে 10% কে 1000ৰ 10% কে তো ফাৰ্ষ্টত আমি 1000 টো ওপৰত ৰাখিছো আৰু 1000ৰ 10% কে যদি ওলাও 1000ৰ 10% যদি ওলাও আমি 10 ৰে 10 কাটি দিলে 100 হ'ব তো কিমান 100 প্লাস হ'ব বৃদ্ধি হৈছে যেতিয়া কৈছে আমি প্লাস হ'ব কিহত প্লাস হ'ব এইটো হ'ল ফাৰ্ষ্ট ইয়াৰত 100 টকা সৰি 100 জন প্লাস হ'ব 100 টকা নহয় 100 জন প্লাস হ'ব ওকে তো 100 জন যদি প্লাস হয় ফাৰ্ষ্ট ইয়াৰত তো ইয়াতে কিমান হ'ব 1100 বা 1100 জন হ'ব তো ফাৰ্ষ্ট ইয়াৰত ইমান ওলাল তো আমি ছেকেণ্ড ইয়াৰত ওলাব লাগিব এতিয়া ছেকেণ্ড ইয়াৰত ওলাবলৈ আমি কি কৰিম ছেকেণ্ড ইয়াৰত ওলাবলৈ আমি কাৰ ৰেসপেক্ট ল'ম ছেকেণ্ড ইয়াৰত আমি ওলাবলৈ 1000 ল'ম তো 1100 আমি ৰেসপেক্ট ল'ম 1100 যদি আমি 10% ওলাই দিওঁ কিমান হ'ব 110 হ'ব তো ইয়াতে আমি 110 কি কৰিছো প্লাস কৰাৰ লগে লগে কিমান হ'ব 1 1 2 1 এয়া হ'ল ছেকেণ্ড ইয়াৰ ওকে তো ছেকেণ্ড ইয়াৰৰ আমি পাই গেলো এতিয়া আমি কাৰ ৰেসপেক্ট ল'ব লাগিব 1210ৰ যদি 10% ওলাই দিওঁ 1210ৰ যদি 10% ওলাই দিওঁ কিমান হ'ব চাওক 10 ৰে শূন্য কাটি দিলো ওকে তো এইফালে লিখিছো 1210 প্লাস 121 মান হ'ব 1331 তো অপশন আছে ক'ত অপশন আছে ডি অপশন ডি শুদ্ধ হ'ব ওকে অপশন ডি ৰাইট কুৱেশ্যন ৰাইট এনসাৰ ওকে তো নেক্সট প্ৰশ্ন এটা আছে ইয়াতে চাওক ইয়াতে সুধিছে কি আমাক ইয়াত সুধিছে এ বি মই এটা হাইলাইট কৰি ৰাখি দিছো ওকে তো এ বি 2:3 আৰু বি চি 4:5 দেন কিমানৰ মান উলিয়াবলৈ কৈছে আমাক কৈছে চি আৰু এৰ মান কিমান বুলি সুধিছে তো আমি এতিয়া কি কৰিম চাওক আমি এতিয়া কৰিব লাগিব প্ৰথমতে এ বি আৰু চি পোনপটীয়াকৈ লিখিলো তো এৰ মান কিমান গৈছে 2 বুলি কৈছো 2 ইয়াতে বহাই দিলো বিৰ মান কিমান গৈছে 3 বুলি কৈছে 3 ইয়াতে বহাই দিলো আকৌ নেক্সট চাওক এন বুলি কৈছে ন এটা এৰি দিছো এইটো এটা এৰি দিছো চিৰ মান যেহেতু দিয়া নাই চি টো এৰি দিছো ফাৰ্ষ্ট লাইনত ওকে সেকেন্ড লাইনত বহা মাতি ইয়াতে আমি বিৰ মান কিমান দিছে চাওক বিৰ মান দিয়া আছে 4 বি মানে 4 এয়া বি মানে 4 আৰু চি মানে 5 ইয়াতে আমি তলত এটা আচ মাৰি দিওঁ চাওক ইয়াতেতো খালী আছে আমি ইয়াতে কি কৰিম আমি ইয়াতে কি কৰিম চাওক ইয়াৰ ওচৰত কি আছে এইখিনিত খালী আছে কিন্তু ইয়াৰ ওচৰত কোনো এটা অংক আছে তো ইয়াৰ ওচৰত কি আছে ইয়াৰ ওচৰত আছে 3 তো আমি পোনপটীয়াকৈ 3 বহাই দিলো ওকে এটা 5 আছিল দেই ওকে তো ইয়াৰ ওচৰত 3 আছিল 3 বহাই দিলো তো ইয়াৰ পিছত তেনেকুৱাকে খালী ঠাই আছে খালী ঠাইৰ ওচৰত কি আছে 4 আছে তো আমি 4 বহাই দিওঁ ওকে 4 বহোৱাৰ লগে লগে আমি ইয়াতে পূৰণ কৰি দিওঁ পূৰণ কৰিলে কিমান হ'ব 3 5 গুণ 15 হ'ব চাওক আৰু ইয়াতে কিমান হ'ব 4 3 গুণ 12 হ'ব ইয়াতে 2 4 গুণ 8 হ'ব ইয়াতে পূৰণ হৰণ কিবা যাব নেকি নাযায় একোটি কাটিব নোৱাৰি তো ওকে আমাক কি বুলি কৈছে চি আৰু এৰ মান ওলাব দিছিল চি আৰু এ ইয়াতে ইছটো আছিলে চিৰ মান কিমান আছে চিৰ মান পালো আমি 15 চাওক এইটো হ'ল চিৰ মান পালো আমি 15 ওকে তো আমি 15 লিখি লৈছো ইয়াতে ইছটো এটা দি দিওঁ ওকে অনুপাত এটা দি দিলো এতিয়া এৰ মান ওলাব লাগিব এৰ মান কিমান আছে চাওক এ হ'ল এইটো এৰ মান কিমান ওলাল 8 ওলাল তো এৰ মান হ'ল 8 এতিয়া উত্তৰ আমাৰ পোনপটীয়াকে ওলাই গ'ল চাওক 15:8 15:8 ক'ত আছে 15:8 এয়া শুদ্ধ উত্তৰটো হ'ল 15:8 15:8 তো নেক্সট প্ৰশ্ন এজন আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে চাওক 2 নম্বৰ প্ৰশ্ন খাইছে কিন্তু 2 নম্বৰ নহয় 3 নম্বৰ 4 নম্বৰ ওকে একো নাই এইটো গুলি মাৰা তো প্ৰশ্ন কি আছিল চাওক ইয়াতে আমি আমাৰ উলিয়াব লাগে প্ৰশ্নৰ এনসাৰ তো প্ৰশ্ন দিয়া আছে প্ৰশ্নত কৈছে যে 0.2 আৰু 3 ওপৰত কি আছে বাৰ আছে ইজ ইকুইভেলেন্ট টু দা ফ্ৰেকশন 2 কি বুলি কৈছে অসমীয়াত চাওক 2 নম্বৰ এটা আছে পোনপটীয়াকৈ 2 লিখিছে চ' 0.23
ওপৰত বাৰ আছে সমতুল্য ভগ্নাংশটো কিমান হ'ব অপচন ইয়াত দিয়া আছে অপচনৰ ইয়াৰ ভিতৰত কিমান হ'ব আমি ইয়াতে দেখিবলৈ পাইছো চোৱা 2 3 2 3 ওপৰত বাৰ আছে যদি নৰ্মেল থাকিলে হয় এনেকে যদি 2 3 যদি থাকিলে হয় 2 3 যদি থাকিলে হয় দশমিকৰ পিছত দুটা আছে গতিকে আমি 100 ডাইৰেক্টলি বহাই দিলো হয় কিন্তু ইয়াত কি বুলি কোৱা আছে ডাইৰেক্টলি 2 3 ওপৰত এটা বাৰ আছে এনেকুৱা এটা চিন আছে তো আমি ইয়াতে কি কৰিম চাওক এনেকুৱা যদি থাকে আমি শূন্যটো নিলিখিলে হ'ব ওকে তো বাৰ আছে তো আমি ইয়াতে ডাইৰেক্টলি কি কৰি দিম 9 দুটা বহাই দিম 23/99 অপচন এ শুদ্ধ